নমস্কাৰ আজি 25 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ অসমত থকা মুছলমানসকল প্ৰকৃত ভাৰতীয় উজনি অসমৰ পৰা মুছলমানক খেদাৰ হুংকাৰ দি লাভ নাই দল সংগঠনক চ্যালেঞ্জ কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ নগাঁও জিলাৰ ঢিঙৰ ধৰ্ষণ কাণ্ডক লৈ বিভিন্ন দল সংগঠনে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লৈ এবাৰ হৰপ হৈ পৰিছে বিধায়ক ৰফিকুল ইছলাম ইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে কৈছে কেৱল মিয়াৰ মাজতে নাই অপৰাধী সকলো সম্প্ৰদায়ৰ মাজত আছে অপৰাধী মিয়া নাইকিয়া হলেই নাৰী সুৰক্ষিত হ'ব নেকি অসমত প্ৰশ্ন কৰিছে ইউডিএফৰ বিধায়ক গৰাকীয়ে ঢিঙৰ ঘটনাক লৈ পুনৰ হৰপ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঢিঙৰ ধৰ্ষণৰ ঘটনা কেৱল ধৰ্ষণ নহয় ধৰ্ষণৰ ঘটনাৰ আঁৰত আছে অসমীয়াৰ ভাবুকি প্ৰদান ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত হৈ আছে মাটিৰ প্ৰসংগ অতি শীঘ্ৰেই মহাকাশৰ পৰা পৃথিৱীলৈ উভতিব ভাৰতৰ কন্যা অহা বছৰৰ আৰম্ভণিতে স্পেস এক্স বাহনত পৃথিৱীলৈ উভতি আহিব সুনিতা উইলিয়ামছ নাছাই প্ৰকাশ কৰিছে এই কথা দেশত বাতিল হৈছে নতুন পেন্সন নীতি এনপিএছৰ ঠাইত ইউনিফাইড পেন্সন স্কিম প্ৰৱৰ্তন কেন্দ্ৰীয় কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 25 বছৰ চাকৰি কৰাৰ পাছত দৰমহাৰ 50% পেন্সন হিচাপে লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 10 বছৰ চাকৰি কৰাৰ পাছত পেন্সন হিচাপে মাহিলি 10,000 টকাকৈ লাভ কৰিব চৰকাৰী চাকৰিয়ালে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে কৰ্মচাৰীয়ে লাভ কৰিব নিশ্চিত পেন্সন পৰিয়াল পেন্সন আৰু নিশ্চিত ন্যূনতম পেন্সনৰ সুবিধা 2025 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই নতুন পেন্সন আঁচনি অসমত নিৰাপত্তাহীনতাত ভুগিছে মহিলা ৰাজ্যৰ উজনিৰ পৰা মধ্য সহ নামনিলৈকে অসুৰক্ষিত নাৰীক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে এতিয়া ৰাজনীতি কৰিছে হিন্দু মুছলমানৰ ৰাজনীতিকৰণ এৰি নাৰীক সুৰক্ষাত কেতিয়া গুৰুত্ব দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদী জনতাই এতিয়া প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাক কেৱল কথাৰে নহয় কামেৰেও কৰি দেখুৱাবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে হিন্দু সংগঠনে মিয়াৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ প্ৰত্যুত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আহমেদে কৈছে যে কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ কিন্তু কৰি আছে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ উজনিৰ পৰা মিয়াক খেদিবলৈ কেইবাটাও দল সংগঠনে হুংকাৰ দিছে এসপ্তাহৰ সময় বান্ধি দিছে ইয়া কেনে ধৰণৰ প্ৰতিবাদ বুলি প্ৰশ্ন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আহমেদে কৈছে যে ঢিঙক যি ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল তিনিটাকৈ মুছলমান পাখণ্ডই নৰপিখাছে হিয়াৰ বাবে যদি শিৱসাগৰৰ পৰা মিয়াক খেদিব লাগে হুজাই তেজপুৰ তিতাবৰত হিন্দু লোকে জঘন্য ঘটনা সংঘটিত কৰিছে আৰু ইয়াৰ বাবে কাক খেদিব মুছাব্বিৰ আহমেদে কৈছে অপৰাধীয়ে তাৰ কোনো ধৰ্ম নাথাকে মুছাব্বিৰ আহমেদে কৈছে কলকাতাৰ জঘন্য ধৰ্ষণ কাণ্ড হত্যাকাণ্ড এজন হিন্দু লোকে কৰিছে কিন্তু তাৰ বাবে কোনো এজন মানুহক কোনো এটা দল সংগঠনে হিন্দু লোকক খেদিব বুলি প্ৰশ্ন কৰা নাই কাৰণ অপৰাধীৰ কোনো ধৰ্ম নাথাকে কিন্তু অসমত ঢিঙত ধৰ্ষণ কাণ্ড হোৱাৰ পাছতেই অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিছিল কিন্তু সেইটো নকৰি তেওঁলোকে মিয়া মুছলমানক উজনি অসমৰ পৰা খেদিবলৈ এসপ্তাহৰ সময় বান্ধি দিয়াৰ কথাটো দুৰ্ভাগ্যজনক কথা সংখ্যা গৰিষ্ঠতা হেৰুৱাই ভয়ত তস্ত্ৰমান বিজেপি জনৰোষত পৰি পুৰণি পেন্সন নীতিৰ পৰিৱৰ্তে প্ৰৱৰ্তন কৰিছে ইউপিএছ কৰ্মচাৰীক টুপি পিন্ধাবলৈ চেষ্টা কৰিছে নেকি মোদী চৰকাৰে এতিয়া এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে বহু বছৰৰ পৰা চৰকাৰী চাকৰিয়ালে
পেঞ্চনৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। কিন্তু চৰকাৰে জনসাধাৰণৰ গুৰুত্ব দিয়া নাছিল আৰু অৱশেষত চৰকাৰে নতশিৰ কৰিলে। সংখ্যাগৰিষ্ঠতা হেৰুৱাই ভয়ত অস্ত্ৰমান হৈছে নেকি বিজেপি? এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, কাৰণ বিজেপিয়ে জনবিৰোধী চৰকাৰী কৰ্মচাৰী, ৰাজ্যিক কৰ্মচাৰীসকলৰ কথা নুশুনাৰ বাবেই সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে, যাৰ বাবে এতিয়া কৰ্মচাৰীসকলৰ পৰা আৰম্ভ কৰি জনসাধাৰণৰ কথাত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। জনৰোষত পৰি পেঞ্চন নীতিৰ পৰিৱৰ্তে প্ৰৱৰ্তন কৰিছে UPS। কৰ্মচাৰীক টুপি পিন্ধাবলৈ হয়তো চেষ্টা কৰিছে মোদী চৰকাৰে। অতীত হ'ল জাৰ্চি নম্বৰ 42। অতীত হৈ পৰিল খেল পথাৰত শিখৰ ধৱনৰ বেটৰ গৰ্জন। 2010 চনৰ পৰা 2022লৈ ভাৰতীয় ক্ৰিকেটত এক দীঘলীয়া যাত্ৰা শিখৰ ধৱনৰ। আবেগ ভৰা পোষ্টেৰে শনিবাৰে ক্ৰিকেটৰ পৰা অৱসৰ ল'লে গব্বৰ। নগাঁও জিলাৰ ঢিঙৰ ধৰ্ষণ কাণ্ডক লৈ মন্তব্য কৰিছে স্থানীয় বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে কৈছে, ধৰ্ষণ কাণ্ডক লৈ ৰাজনীতি নকৰিব। ধৰ্ষণ এক মাৰাত্মক সামাজিক ব্যাধি। এই ব্যাধিৰ পৰা সমাজখনক কেনেকৈ ৰক্ষা কৰিব পাৰি সকলোৱে সেই দিশত কাম কৰা উচিত। এনে ঘটনাক লৈ জঘন্য ৰাজনীতি কৰাটো অতি গৰিহণাৰ যোগ্য। যোৱা দুদিনত অসমত কেইবাটাও জঘন্য কাণ্ড সংঘটিত হৈছে আৰু পোহৰলৈ আহিছে। ডিঙৰ ঘটনাটোক লৈ সমগ্ৰ অসম উত্তাল হৈ পৰিল। সকলোৱে এতমুখে গৰিহণা দিলে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে বিবৃতি দিলে। কিছুমান সংগঠনে উজনি অসমৰ পৰা পূৰ্ববংগীয় মূলৰ মুছলমান খেদাৰ সময়সীমা বান্ধি দিলে। এজন অভিযুক্তক এনকাউণ্টাৰ কৰা হ'ল। কিন্তু একে সময়তে মঙলদৈত 14 বছৰ বয়সৰ কিশোৰীক অন্তঃহত্যা কৰা, পূজাৰীয়ে 10 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা, মোমায়েকে নিজৰ নাবালিকা ভাগিনীয়েকক ধৰ্ষণ কৰা, তিতাবৰত শহুৰেকে বোৱাৰীকক ধৰ্ষণ, হোজাইত লম্পট শিক্ষকে ছাত্ৰীক টিউচনৰ চলেৰে ধৰ্ষণ কৰা আদি ঘটনাসমূহ লৈ মুখ্যমন্ত্ৰীও নিমাত আৰু উজনি অসমৰ দল সংগঠন সমূহৰো কোনো ভাবুকি নাই। কাৰণ ধৰ্ষণকাৰীৰ নাম আৰু ধৰ্মহে মেইন। য'ত ধৰ্ষণকাৰী হিন্দু বা অন্য ধৰ্মৰ হয়, তাত মাত মাতিলে ৰাজনৈতিক চাউল নিসিজে। কৰবাত এনে নিকৃষ্ট কৰ্মত কোনো মুছলমান নামধাৰী পোৱা যায় নেকি? তেওঁলোকে শগুনৰ দৰে সেয়াহে বিচাৰি থাকে। গতিকে হোজাই, গোলাঘাট, ডিফু, লখিমপুৰ, তিতাবৰ, মঙলদৈত যোৱা দুদিনত প্ৰকাশ পোৱা উপৰোক্ত ধৰ্ষণৰ ঘটনাক লৈ কোনো প্ৰতিবাদ নাই, ৰাজনৈতিক নেতাৰ বক্তব্য নাই, সংবাদ মাধ্যমত চৰ্চা নাই আৰু টিভি চেনেলত টক শ্ব' নাই। অসমত এনেহেন পৰিস্থিতিত কোনো বিধায়ক বা ৰাজনৈতিক নেতাই কোনেও খেদিব নোৱাৰে। মই চেলেঞ্জ কৰিছো, আদি প্ৰৰোচনামূলক বক্তব্য নিদিব। আপোনালোকৰ এনে দম্ভিকতাপূৰ্ণ বক্তব্যই বহু নিৰপৰাধ লোকক গভীৰ সংকটৰ বুকুলৈ ঠেলি দিব পাৰে। যদি ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰে, তেন্তে ৰাছিয়াই যুদ্ধ সমাপ্ত কৰিবলৈ বাধ্য হ'ব। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাদিমিৰ জেলেনস্কিৰ এই মন্তব্য। ইউক্ৰেইন ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী মোদীক এই কথা জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাদিমিৰ জেলেনস্কি। বৰ্তমান সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি আছে যুদ্ধ। এই যুদ্ধ বন্ধ কৰিবলৈ হ'লে এটাই উপায়, সেইটো হৈছে তেল কিনা বন্ধ কৰা। যদি ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰে, তেন্তে ৰাছিয়াই যুদ্ধ সমাপ্ত কৰিবলৈ বাধ্য হ'ব বুলি মন্তব্য কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। হিন্দুৰ কথা কৈ ৰাজনীতি কৰা মুখ্যমন্ত্ৰীয়ে হিন্দুক দিব পৰা নাই সুৰক্ষা, এই মন্তব্য কৰিছে জগদীশ ভূঞাই। অসমত এতিয়া সুৰক্ষিত নহয় অসমীয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পালন কৰা নাই ৰাজধৰ্ম। বাংলাদেশী বহিষ্কাৰ নামত
একো কাম নকৰিলে মুখ্যমন্ত্ৰীয়ে হিন্দুৰ কথা কৈ ৰাজনীতি কৰা মুখ্যমন্ত্ৰীয়ে হিন্দুক দিব পৰা নাই সুৰক্ষা অসমৰ ইতিহাসৰ আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সৰব জগদীশ ভূঞা